দেখা নামৰ চিষ্টেমটো অকণমান বেলেগ অলপ বেলেগ এতিয়া নামটোতো আমিও গাওঁ আমি এতিয়া গাওঁ আধুনিক দিয়া এতিয়া আপোনালোকে গাই মানে পুৰণা পদ্ধতি এতিয়া পুৰণা পদ্ধতিটোৰ বিষয়ে মোক অকণমান ক'ব নেকি পুৰণিটা আদাবিলা যাব লাগিব ৰাম নিৰঞ্জন ৰাম নিৰঞ্জন আৰু হাতীবিলাক গাব লাগিব হাতীবিলাক বৰগীতটো গাব লাগিব হাতীবিলাক থকা বৰগীত কোনটো মনত আছে ন বৰগীতটো আছে হাতীবিলাকটো হাতীবিলাক কোনটো হৰি হৰে পখিলো অ নেৰিবা বান্ধৱ মোৰ জীৱনে মৰণে হৰি হৰে কনক নন্দ যোগী যাক ধিয়াৰি কনক নন্দ যোগী যাক ধিয়াৰি সকল নিগমে যাক বিচাৰি নাপাই সকল নিগমে যাক বিচাৰি নাপাই হৰি হৰে অ নেৰিবা বান্ধৱ মোৰ জীৱনে মৰণে হৰি হৰে আতুৰ ভৈলো হৰি বিষয়া দীঘলে আতুৰ ভৈলো হৰি বিষয়াৰ দীঘলে হৰিয় উদাৰ চৰণ কমলে হৰিয় উদাৰ চৰণ কমলে হৰি হৰে অ নেৰিবা বান্ধৱ মোক অ নেৰিবা বান্ধৱ মোক চৰণ কমলে হৰি হৰে তোমাৰ চৰণ দুই মৰ মহাধন তোমাৰ চৰণে দুই মৰ মহাধন ভকত জনৰ নিজ তুমিহে জীৱন ভকত জনৰ নিজ তুমিহে জীৱন হৰি হৰে পখিলো অ নেৰিবা বান্ধৱ মোক জীৱনে মৰণে হৰি হৰে পখিলো কৃপা কৰা নাৰায়ণ চাৰু তোমাৰ পাখ কৃপা কৰা নাৰায়ণ চাৰু তোমাৰ পাখ অক্ষয় মাধৱৰী দাস সুৰ দাস অক্ষয় মাধৱৰী দাস সুৰ দাস হৰি হৰে পখিলো অ নেৰিবা বান্ধৱ মোৰ জীৱনে মৰণে হৰি হৰে বঢ়িয়া হৈছে বহুত ভাল হৈছে আৰু আপোনালোকৰ মানে যিটো নাম ডাকা পদ্ধতি সেইটো প্ৰথমতে কি কৰে প্ৰথমতে মানে বৰগীতটো গায় প্ৰথমতে বৰগীত গাব লাগে একোৱে গাব লাগে হৰিধ্বনিটো প্ৰথমতে হৰিধ্বনি দি বৰগীত গায় তাৰপিছত আগে এনেকৈ হেৰি কৰিব লাগিব এনেকৈ এই প্ৰণাম কৰি মেতে এইটো দিব লাগিব জানিব লাগিব ডাকতে কি নাম কি কোনটো দি ৰাখিছিলা মই এটা হাতীবিলাকটো বেলেগ আৰু আগাবেলাটো কি মাত্ৰ গালে হাতীবিলাকটো এইটো হাতীবিলাক বৰগীতটো এই মাত্ৰ গালে
আৰু আগাবেলাতটো মনত আছে আগাবিলাক ৰাম পুৱা যিটো নিৰঞ্জন এজৰ কিবা কথা মনত আছে নেকি ৰাম নিৰঞ্জন তেজৰে কমলাবতী এইটো নাগাইছে ৰাধে কৃষ্ণাত তাৰমানে পুৱাৰ কৃষ্ণ ৰামেদি নেদেখা দেখা কি লাকা কৃষ্ণ কৃষ্ণ হৰি ৰাম অনন্ত অচ্যুত তন নাৰায়ণ প্ৰাণ কৃষ্ণ হৰি ৰাম অনন্ত অচ্যুত তন নাৰায়ণ প্রাণ কৃষ্ণ হরি রাম রাম অনন্ত অচ্যুত সনাতন নারায়ণ প্রাণ কৃষ্ণ হরি রাম 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 কৃষ্ণ হরি রাম তাৰপিছত এই প্ৰথম কীৰ্তনটো গাইছে রাম নিরঞ্জন নিরাকাল হরি রাম নিরঞ্জন নিরাকাল হরি রাম নিরঞ্জন নিরাকাল হরি রাম নিরঞ্জন নিরাকাল হরি রাম মোৰ প্ৰভু সদায় শিৱ সনাতন প্ৰভু ৰাম সদায় শিৱ সনাতন প্ৰভুৱে ৰাম দয়াশীল দেৱ দীন বন্ধুৱে ৰাম ৰাম হৰি হৰি গোপাল যদুৰে আৰে বাপ কমল লোচন যদুৰে আৰে মন হৰি চৰণত মন এতিয়া এটিৰ পিছত ইয়াৰে পাছত প্ৰথম কীৰ্তন গাইলে প্ৰথম কীৰ্তনটো নাগালে জয় হৰিটো গীতটা গাল জয় হৰি এইটো আৰু জয় হৰি গাব লাগিব ইয়াৰে পাছত আৰু কিবা আছে না কিমতে ভকতি কৰিমটো নাই গায়ে কিছুমান কিছুমানে গায় কিছুমানে প্ৰকৃতি পুৰুষ গায়ে প্ৰকৃতি পুৰুষ গায়ে আৰু যাদৱ যদুনন্দনটো গায় এতিয়া কথা হ'ল আপুনিতো সিদিনা মোৰ নাম শুনিছে মই নামটো অলপ বেলেগ পদ্ধতিত দেখছোঁ এতিয়া মানে কেনে পাইছে সেই মোৰ টাকা চিষ্টেমটো ভালে পাইছোঁ ভাল পালিও মানে অলপ নুশুনা এনে মই খানে দিনতে ভাল হৈছোঁ বয়স কিমান বিয়াই এতিয়া আপুনি বয়স কিমান হৈছে আইৰ বয়স কিমান হৈছে আমাৰ আইৰ বয়স 93 এই 100 বছৰ যেতিয়া হ'ব তাৰমানে 100 বছৰ হ'লে মই তাৰমানে সোণালী জয়ন্তী পাতাৰ কাৰণে আহিম কেক লৈ মাত্ৰ এইটো 100 বছৰ 93 আৰু 93 হৈছে এতিয়া 7 বছৰ আহে বছৰ ধুনীয়া নবা গ'ল আচলতে তো মই যদিও এখেতক আপুনি বুলি মাতিছোঁ এখেতটো মোৰ নিজৰ মামী হয় মই গৌৰৱেৰে ক'ব পাৰোঁ যে মামীয়ে যোৱাবাৰলৈকে মানে 92 বয়সলৈ নাম গাইছে কিমান আচৰিত লাগে 92 বয়সলৈ নাম গাইছে এজনী তিৰোতাই বাপৰে আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে আমি কিতাপখন নাচাই পেলাই বহীটো নাচাই পেলাই নাম দিব নোৱাৰোঁ কিন্তু মামী চব নাম মুখস্থ কৰি নাম গায় আৰু নাম দিয়ে
অলপো ভুল নহয়। আমি কিমান ভাগ্যৱান যে এনেকুৱা এগৰাকী তিৰোতাক মামী হিচাপে পাইছোঁ। ধন্যবাদ ধন্যবাদ মামী। মই যদিও আপুনি আপুনি বুলি কুৱেশ্যন কৰিছোঁ, লাষ্টত কিন্তু তুমি বুলি কৈ মই আজি এই পৰিৱেশটো সমাপ্ত কৰিলোঁ। আজি আৰু মই আৰু আছো আছো মিউনিচিপালিটি ভাইস চেয়ারম্যান হৈছে না আপনি নাম অলপ চেষ্টা করুন। এটা বহি লৈছোঁ ন শ্ৰদ্ধাভাজন মাননীয় বিশিষ্ট নামতী শ্ৰীযুতা পাৰ্বতী ডেকা এগৰাকী, আমাৰ ডক্টৰ সুবল পাঠক আপোনালোকৰ নিশ্চয় সম্পৰ্কীয়। তেখেতৰ এখন গ্ৰন্থ মানে অভিনন্দন গ্ৰন্থ সম্পাদনাৰ কাম চলি আছিল। 30 এপ্ৰিলত উক্ত গ্ৰন্থখন উন্মোচন হ'ব আৰু তাত বিশেষভাৱে আমাৰ ডক্টৰ সুবলা পাঠক এগৰাকীয়ে কৈছিল যে মই মোৰ মামীক তাত এটা সম্বৰ্ধনা দিম, কিন্তু হঠাৎ তেখেত অসুস্থ হৈ পৰাত মাননীয় ডক্টৰ সুবলা পাঠক বাইদেৱে ক'লে যে আমি ঘৰত ধৰি গৈ দি আহিম, আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আজি আমি আমাৰ অভিনন্দন গ্ৰন্থৰ সম্পাদনা সমিতিৰ আমাৰ সভাপতি মাননীয় ডক্টৰ ৰবীন দাস ছাৰ আৰু সম্পাদক হিচাপে মই মানে আছিলোঁ। গতিকে এই হিচাপতে পাৰ্বতী ডেকালৈ তাৰমানে এখন আমি সম্বৰ্ধনা পত্ৰ লিখি আনিছোঁ চমুকৈ, মই সেইখন পাঠ কৰি দিছোঁ। ডক্টৰ সুবল পাঠক অভিনন্দন গ্ৰন্থ সম্পাদনা সমিতি নলবাৰী অসম। বিশিষ্ট নামতী শ্ৰীযুতা পাৰ্বতী ডেকালৈ সম্বৰ্ধনা শ্ৰদ্ধা ভাজনাইছোঁ। ৰঙালী বিহুৰ ভক্তিভৰা সেৱা গ্ৰহণ কৰিব। অসমৰ সাংস্কৃতিক জগতত অপ্ৰতিদ্বন্দ্বী যাত্ৰাৰে আপুনি আগবঢ়োৱা অৱদান সদায় জ্ঞানপুষ্ট গুণীমানী সমাজত চিৰস্মৰণীয় হৈ থাকিব। সেউ সন্ধানী আপোনাৰ আলোকময় যাত্ৰাই আকাশ চুইছে, ধৰণীত কৰি আছে মনোৰম সুগন্ধি। ঘোষানাম আৰু আয়তী নামৰ পাঠিকা হিচাপে আপুনি আগবঢ়োৱা অৱদান প্ৰণিধানযোগ্য। আপোনাৰ কৰ্মৰাজি আজি জগত সভাত বন্দিত, আপোনাৰ বাবে জগতখন গৌৰৱান্বিত। আপোনাৰ সৃষ্টিৰে যি কৰ্মৰাজি বাৰিষাৰ মহাবাহু ঢলৰ দৰে প্ৰস্ফুটিত হওক। হে মহান, আপুনি অগণন তৰাৰ মাজত নক্ষত্ৰৰ দৰে জিলিকি থাকক। আমি ডক্টৰ সুবল পাঠক অভিনন্দন গ্ৰন্থ সম্পাদনা সমিতিয়ে আপোনালৈ আগবঢ়ালোঁ শুভেচ্ছা আৰু শ্ৰদ্ধা ভৰা সম্বৰ্ধনা। আপুনি দীৰ্ঘায়ু হওক, নিজ কৰ্মেৰে জাতিষ্কাৰ হ'বলৈ ভগৱানে সদায় অনুপ্ৰেৰণা দিয়ক। ইতি সেৱাৰে ডক্টৰ ৰবীন দাস সভাপতি, নৰেন্দ্ৰ সম্পাদক, ডক্টৰ সুবল পাঠক অভিনন্দন গ্ৰন্থ সম্পাদনা সমিতি নলবাৰী, তাৰিখ 3 বহাগ 17/4 2026 খ্ৰীষ্টাব্দ। Yes.
না হ'ব আৰু নালাগে থাকব আমাৰ বৰ প্ৰিয় বুলিয়ে ক'ব লাগিব আমাৰ বৰ্ণীয়ৰ যিবিলাক থাকে পঞ্চায়ত আৰু সদায় জড়িত হৈ আছে আমাৰ গাঁৱৰ লগত যিকোনো অনুষ্ঠানতে হওক সংঘই হওক সভা কমিটিয়ে হওক এই কামত সদায় জড়িত হৈ আছে আৰু কামত নামটো যিকোনো কাম কৰিবলৈ আগুৱাই যায় আমাৰ চন্দ্ৰকান্ত ৰয় সামান্যভাৱে দিওঁ আমাৰ ডক্টৰ ৰবীন্দ্ৰ ছাৰ আমাৰ 6 বছৰীয়া অসম আন্দোলনৰ এটা চুক্তি হৈছিল অসম চুক্তি হৈছে সেই চুক্তিত স্বাক্ষৰকাৰী আমাৰ নলবাৰীৰ পৰা প্ৰতিনিধিত্ব কৰিছিল ডক্টৰ ৰবীন্দ্ৰ ছাৰে তারপরে তেখেত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ভাইচ প্ৰিন্সিপাল হিচাপে অৱসৰ গ্ৰহণ কৰিছে বৰ্তমান তেখেত নলবাৰী মিউনিচিপালিটিৰ ভাইচ চেয়াৰমেন তাৰোপৰি তেখেত এজন ভাল লিখক সমালোচক এজন সমাজকৰ্মী আৰু নলবাৰীৰ মই যিটো নেকি প্ৰায় সৰ্বত্ৰে যিমান অনুষ্ঠান আছে চবৰ লগত জড়িত এজন প্ৰত্যক্ষ ব্যক্তি গতিকে এখেতৰ পৰিচয় সেই আমাৰ লগত আহি নলবাৰীৰ মই অৱশ্যে সঠিক ধৈৰ্য নাজানো পৌৰসভাৰ সভাপতি বুলি জানো আৰু সেইখিনি কথা লৈয়ে মই কৈছোঁ যে আমাৰ এনেকুৱা ঠাইত আহি তেখেতে আমাৰ এই যিটো অসুস্থ ব্যক্তি তেখেতৰ যিটো খবৰ বাতৰা লৈছিল আৰু ইয়াৰ সুবিধাৰ কাৰণে যিটো ব্যৱস্থা হাতত ল'ব গৈছিল তাৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ ওপৰতে তেখেতসকলৰ কৰ্মী যিসকল আছিল তেখেতসকলকো মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ।